টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা চৰাঞ্চলত ভেটিক হৈছিল কংগ্ৰেছত কিয়নো নিখাৰ ভাগতে 2% সংখ্যালঘু লোক একেলগে যোগদান কৰিছে বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ দল ত্যাগ কৰি একাংশ তথা হাজাৰ হাজাৰ সংখ্যালঘু লোকে একেলগে বিজেপিত যোগদান কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰ এই খবৰ নিখাই সংখ্যালঘু লোকে যোগদান কৰিছে বিজেপিত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে সংখ্যালঘু লোকে 26ৰ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুৰ খুদ বৈছে বিজেপি দলত যোগদান কৰিছে আৰু সংখ্যালঘু মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি সোণাবৰ আলীৰ নেতৃত্বতে বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ সংখ্যালঘু লোকে জ্যেষ্ঠ অধিবক্তা ছফদৰ আলী সহ ওলাই আহিছে সংখ্যালঘু জনসাধাৰণ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ বাবে ওলাই আহিছে লোক হাজাৰ হাজাৰ সংখ্যালঘু লোকৰ যোগদান দেখিবলৈ পোৱা গৈছে আৰু বৰক্ষেত্ৰীত শ মুছলমান একেলগে এৰিছে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু বিধায়ক দিগন্ত বৰ্মনৰ সংগ এৰিছে বৰক্ষেত্ৰীৰ সংখ্যালঘু ৰাইজে হাত এৰি পদুম ফুল আকোৱালি লৈছে সংখ্যালঘু ৰাইজসকলে বিধায়ক দিগন্ত বৰ্মনৰ ভেটিত আৰম্ভ হৈছে এতিয়া খহনীয়া চৰাঞ্চলত এইবাৰ ভেটি খহা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ নিখাৰ ভাগতে 2% সংখ্যালঘু একেলগে বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছ দলত এনেদৰে খহনীয়া আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে প্ৰায় হাজাৰ হাজাৰ লোক প্ৰায় 2% সংখ্যালঘু একত্ৰিত হৈ একেলগে বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে হাত এৰি পদুম ফুলত যোগদান দিছে বিজেপিয়ে আৰু 26ৰ নিৰ্বাচনৰ পূৰ্বে দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে এই দৃশ্য দেখিবলৈ পোৱা গৈছে যে 26ৰ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুৰ খুদ বৈছে বিজেপিলৈ সংখ্যালঘু মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি সোণাবৰ আলীৰ নেতৃত্বত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু এই যোগদান কাৰ্যসূচীতে অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ সংখ্যালঘু লোকে আৰু জ্যেষ্ঠ অধিবক্তা ছফদৰ আলী সহ ওলাই আহিছে সংখ্যালঘু জনসাধাৰণ সকল আৰু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে বিজেপিত যোগদান কৰিবলৈ ওলাই আহিছে এই সকল সংখ্যালঘু লোক আৰু বৰক্ষেত্ৰীত শ মুছলমান লোকে একেলগে এৰিছে কংগ্ৰেছ দল প্ৰায় 2% সংখ্যালঘু লোকে নিখাৰ ভাগতে এনেদৰে বিজেপিত যোগদান কৰিবলৈ ওলাই আহিছে যে বিজেপিত যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু নিখাৰ ভাগতে এই দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে যে হাত এৰি পদুম ফুলক আকোৱালি লৈছে সংখ্যালঘু লোকসকলে চৰাঞ্চলত এতিয়া কংগ্ৰেছৰ ভেটি খহা পৰিলক্ষিত হৈছে জ্যেষ্ঠ অধিবক্তা ছফদৰ আলী তেখেতে ঘৰ একচুৱেলি চৰত আছিল আজি কবল গৰাখনে কবলত পৰি ঘৰ দুৱাৰ মাটি বাৰী হেৰুৱাই যোৱাৰ পিছত ঘোঁৰা বাহাত বসবাস কৰি আছিল আজি তেখেতৰ গাঁৱৰ ভালেসংখ্যক মানুহলৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু নাৰায়ণ ডেকাৰ যি কামৰ পাৰদৰ্শিতা আৰু যোৱা 5 বছৰ হৈ যোৱা যি দিগন্ত বৰ্মনৰ অৱহেলিত হৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু ইতিমধ্যে চৰাঞ্চলৰ সংখ্যালঘু মানুহখিনি বহুত মানুহ আমাৰ লগত যোগাযোগ কৰি আছে অলপ কেইদিনৰ ভিতৰত চৰাঞ্চলত কংগ্ৰেছৰ যেটো নাম হেতু প্ৰায় শেষ পৰ্যায় আহি যাব অঞ্চলত প্ৰায় বৰক্ষেত্ৰী সমষ্টিৰ সংখ্যালঘু মানুহখিনি বিজেপিত কমচে কম 70% মানুহে বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিব আৰু কংগ্ৰেছৰ যিজন বিধায়ক আছিল দিগন্ত বৰ্মনে চৰাঞ্চলত প্ৰায় 90% ভোট লৈ আজিলৈকে চৰাঞ্চলৰ এটা প্ৰদৰ্শন কৰা নাই আৰু এটা উন্নয়নমূলক আঁচনিও চৰাঞ্চলত কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইকাৰণে মানুহে বিক্ষোভ হৈছে তেখেতৰ জ্যেষ্ঠ অধিবক্তা ছফদৰ আলী তেখেতে ঘৰ একচুৱেলি চৰত আছিল আজি কবল গৰাখনে কবলত পৰি ঘৰ দুৱাৰ মাটি বাৰী হেৰুৱাই যোৱাৰ পিছত ঘোঁৰা বাহাত বসবাস কৰি আছিল আজি তেখেতৰ গাঁৱৰ ভালেসংখ্যক মানুহলৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু নাৰায়ণ ডেকাৰ যি কামৰ পাৰদৰ্শিতা আৰু যোৱা 5 বছৰ হৈ যোৱা যি দিগন্ত বৰ্মনৰ অৱহেলিত হৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু ইতিমধ্যে চৰাঞ্চলৰ সংখ্যালঘু মানুহখিনি বহুত মানুহ আমাৰ লগত যোগাযোগ কৰি আছে অলপ কেইদিনৰ ভিতৰত চৰাঞ্চলত
কংগ্ৰেছৰ যিটো নাম সেইটো প্ৰায় শেষ পৰ্যায়ে আহি যাব। অঞ্চলত পৰা নাই বৰক্ষেত্ৰী সমষ্টিৰ সংখ্যালঘু মানুহখিনি বিজেপিত কমচে কম 70% মানুহে বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিব। আৰু কংগ্ৰেছৰ যিজন বিধায়ক আছিল দিগন্ত বৰ্মনে চৰাঞ্চলত পৰা 90% ভোট লয়। আজিলৈকে চৰাঞ্চলৰ এটা প্ৰদৰ্শন কৰা নাই আৰু এটা উন্নয়নমূলক আঁচনিও চৰাঞ্চলত কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইকাৰণে মানুহে বিক্ষোভ হৈছে তেখেতৰ জ্যেষ্ঠ অভিভাৱক